মাইকেল জেকসনে 150 বছৰ জীয়াই থকাৰ সপোন দেখিছিল। 150 বছৰ জীয়াই থাকি মানুহক দেখুৱাব বিচাৰিছিল আৰু তাৰ বাবে বহুত টকা পইচা খৰচ কৰিছিল। বহুত সাৱধানে জীৱন অতিবাহিত কৰি আছিল। হেহে কাৰোবাৰ সৈতে হেণ্ডশেক কৰাৰ সময়ত হাতত গ্লাভছ পিন্ধি লৈছিল আৰু মুখত মাস্ক লগাই লৈছিল। কিয় জানেনে? যাতে মানুহৰ পৰা বেমাৰ তেওঁৰ শৰীৰত আহিব নোৱাৰে। অকল এয়াই নহয়, নিজকে চোৱা চিতা কৰাৰ বাবে ঘৰতে 12জন চিকিৎসক ৰাখিছিল, যিসকলে মূৰৰ চুলিৰ পৰা লৈ ভৰিৰ নখলৈকে প্ৰত্যেক দিনাই পৰীক্ষা কৰিছিল। কিবা বস্তু খোৱাৰ আগতে খোৱা বোৱাৰ বস্তুবোৰ লেবৰেটৰীত পৰীক্ষা কৰাৰ পিছতহে খাবলৈ দিয়া হৈছিল। প্ৰতিদিন ব্যায়াম কৰোৱাৰ বাবে 15জন মানুহ নিয়োজিত আছিল। মাইকেল জেকসন 150 বছৰ জীয়াই থকাৰ লক্ষ্যলৈ আগুৱাই গৈ আছিল। দৃঢ় বিশ্বাস আছিল 150 বছৰ জীয়াই থাকিব বুলি। অক্সিজেনযুক্ত বেডত হৈছিল। নিজৰ বাবে অৰ্গেন ডনাৰ ৰেডি কৰি ৰাখিছিল, যাৰ সকলো খৰচ নিজেই বহন কৰি আছিল, যাতে হঠাৎ প্ৰয়োজন হ'লেই সিহঁতে কিডনী, লাঞ্চ, চকু ইত্যাদি মাইকেলক দিব পাৰে। ইমান টকা পইচা খৰচ কৰি অতি সাৱধানতা অৱলম্বন কৰাৰ পিছতো মাইকেল জেকসন হাৰি গ'ল। মাত্ৰ 50 বছৰ বয়সত 25 জুন 2009 চনত তেখেতৰ হৃদপিণ্ড স্তব্ধ হৈ মৃত্যুক আঁকোৱালি ল'লে। নিজৰ ঘৰত থকা 12জন ডক্টৰৰ চেষ্টা কোনো কামতেই নাহিল। লছ এঞ্জেলছ, কেলিফৰ্ণিয়াৰ সকলো ডক্টৰে অহৰহ চেষ্টা কৰিও তাক বচাব নোৱাৰিলে। জীৱনৰ শেষ 25 বছৰ ডক্টৰৰ পৰামৰ্শৰ বাহিৰে এখোজো আগবঢ়োৱা নাছিল। যিজনে নিজকে 150 বছৰ জীয়াই ৰখাৰ সপোন দেখিছিল, তেওঁৰ সপোন আধৰুৱা হৈ ৰ'ল, বাস্তৱত ৰূপান্তৰিত নহ'ল। মাইকেল জেকসনৰ অন্তিম যাত্ৰাত 2.5 মিলিয়ন অৰ্থাৎ 25 লাখ মানুহে লাইভ চাই আছিল, যিটো নেকি আজিলৈকে সকলোতকৈ ডাঙৰ লাইভ টেলিকাষ্ট আছিল। তেওঁৰ মৃত্যুৰ দিনা অৰ্থাৎ 25 জুন 2009 চনত 3:15 PM উইকিপিডিয়া, টুইটাৰ, মেছেঞ্জাৰ আদি বন্ধ হৈ গৈছিল। গুগলত 8 লাখ মানুহে একেলগে মাইকেল জেকসন বুলি চাৰ্চ কৰিছিল। অতিৰিক্ত চাৰ্জৰ বাবে গুগল ট্ৰেফিক জাম হৈ গৈছিল। প্ৰায় 2.5 ঘণ্টা গুগলে একো কাম কৰিব পৰা নাছিল। মৃত্যুক চেলেঞ্জ জনাবলৈ গৈ নিজেই চেলেঞ্জৰ ওচৰত হাৰি গৈছিল। সজোৱা পৃথিৱীৰ সজোৱা জীৱন স্বাভাৱিক মৃত্যুৰ সলনি সজোৱা মৃত্যুকেই আলিংগন কৰি লৈছিল। এইটোৱেই নিয়ম। কিহৰ অহংকাৰ, কিহৰ গৰ্ব? 4 দিনৰ এই জীৱনটোলৈ এদিনাখন শূন্য হাতত খালী ভৰিৰে যাব লাগিব মৃত্যুৰ পৰ্যায়লৈ।